কংগ্ৰেছ চৰকাৰৰ দিনত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ চৰকাৰে মাজুলীক সমস্যা বুলি জ্ঞান কৰিছিল, যেন মাজুলী অসম চৰকাৰৰ এক মূৰৰ কামোৰণি। কিন্তু কংগ্ৰেছে যি মাজুলীক সমস্যা বুলি ভাবিছিল, সেই মাজুলীক বিজেপিয়ে সম্ভাৱনা আৰু এখন আদৰ্শ স্থান হিচাপে গণ্য কৰে। আগতে কংগ্ৰেছৰ MLA মন্ত্ৰী, মুখ্যমন্ত্ৰী মাজুলীত আহিব বেয়া পাইছিল, কাৰণ মাজুলীৰ ৰাইজৰ সমস্যা তেওঁলোকে সমাধান কৰিব বিচৰা নাছিল। আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা 5 বছৰত মই অতি কমেও 15 বাৰ মাজুলীলৈ আহিছো, যি কেতিয়াও আগত কোনো মুখ্যমন্ত্ৰী অহা নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মই মাজুলীলৈ যিমান আহিছো, 60 বছৰত গোটেই কেইজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক যোগ কৰি দিলেও তেওঁলোকে ইমান মাজুলীলৈ অহা নাছিল। কংগ্ৰেছ চৰকাৰৰ দিনত কৰিব পৰা গ'লহেঁতেন, কিন্তু কংগ্ৰেছ চৰকাৰে মাজুলীক সমস্যা বুলি জ্ঞান কৰিছিল, যেন মাজুলী অসম চৰকাৰৰ এক মূৰৰ কামোৰণি। কিন্তু কংগ্ৰেছে যি মাজুলীক সমস্যা বুলি ভাবিছিল, সেই মাজুলীক বিজেপিয়ে সম্ভাৱনা আৰু এখন আদৰ্শ স্থান হিচাপে গণ্য কৰে। আগতে কংগ্ৰেছৰ MLA মন্ত্ৰী, মুখ্যমন্ত্ৰী মাজুলীত আহিব বেয়া পাইছিল, কাৰণ মাজুলীৰ ৰাইজৰ সমস্যা তেওঁলোকে সমাধান কৰিব বিচৰা নাছিল। আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা 5 বছৰত মই অতি কমেও 15 বাৰ মাজুলীলৈ আহিছো, যি কেতিয়াও আগত কোনো মুখ্যমন্ত্ৰী অহা নাছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মই মাজুলীলৈ যিমান আহিছো, 60 বছৰত গোটেই কেইজন কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক যোগ কৰি দিলেও তেওঁলোকে ইমান মাজুলীলৈ অহা নাছিল।